নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইন্ডলি ভিডিঅ'টি হেহলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব। গভৰ্ণমেণ্ট মেক্স আপাৰ আইডি কম্পালসৰি। হয়, ঠিকই শুনিছে। আপাৰ আইডি যিটো কনসেন্ট ফৰ্মৰ ওপৰত বেছ কৰি পেলাই সন্মতি দিলেহে বনোৱা গৈছিল। সেই আপাৰ আইডি বনোৱাটো বাধ্যতামূলক কৰা হৈছে আৰু এই সম্পৰ্কে 30 জানুৱাৰীত সাৰ্কুলাৰ প্ৰকাশ পাইছে। সম্পূৰ্ণ বাতৰিটো আপোনালোকক জনাব লৈছো। বৃহস্পতিবাৰে জাৰি কৰা এক বিজ্ঞপ্তি যোগে শিক্ষা সঞ্চালক শৈলেশ সিনাই জিংদে তেখেতে কয় যে ছাত্ৰ এজনৰ প্ৰাথমিক চিনাক্তকৰ্তা হিচাপে আপাৰ আইডি ব্যৱহাৰ কৰাৰ লক্ষ্যৰে ইয়াৰ পৰা আন্তঃবিদ্যালয় বদলি অৰ্থাৎ ইণ্টাৰ স্কুল ট্ৰান্সফাৰ আৰু প্ৰবজন অৰ্থাৎ মাইগ্ৰেশ্যনৰ ক্ষেত্ৰত আপাৰৰ উদ্ধৃতি দিয়াটো আপাৰ নম্বৰৰ উদ্ধৃতি দিয়াটো বাধ্যতামূলক কৰা হৈছে। জিংদে আৰু জোৰ দি কয় যে চৰকাৰী সুবিধা যেনে বিনামূল্য পাঠ্যপুথি অৰ্থাৎ FTV, মধ্যাহ্ন ভোজন অৰ্থাৎ PM পোষণ আৰু অন্যান্য কল্যাণমূলক আঁচনি লাভৰ বাবেও আপাৰ আইডি অতি প্ৰয়োজনীয়। তেওঁ সকলো শিক্ষানুষ্ঠানৰ মুৰব্বীক তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ বাবে আপাৰ আইডি সৃষ্টিৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে কৰিবলৈ আহ্বান জনায়। এক জাতি এক ছাত্ৰ আইডি অৰ্থাৎ ওৱান নেশ্যন ওৱান আইডি কাৰ্ড যোনটো ওৱান ষ্টুডেণ্ট ওৱান আইডি পদক্ষেপৰ অধীনত প্ৰৱৰ্তন কৰা আপাৰ আইডিয়ে সমগ্ৰ দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক ঐক্যবদ্ধ আৰু সুলভ শৈক্ষিক অভিজ্ঞতা প্ৰদানৰ বাবে ৰচনা কৰা হৈছে। ই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতি আৰু কৰ্তৃত্ব অনুসৰণ কৰাৰ লগতে বিদ্যালয়সমূহৰ মাজত নিৰৱচ্ছিন্ন বদলিৰ সুবিধাও প্ৰদান কৰে। এই ব্যৱস্থাই নামভৰ্তি প্ৰক্ৰিয়া সৰল কৰি তোলে আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ শৈক্ষিক অভিলেখ ডিজিটেলভাৱে প্ৰৱেশ আৰু পৰিচালনা কৰিবলৈ অনুমতি দিয়ে। আপোনালোকে এই কথাখিনি সাৰ্কুলাৰত উল্লেখ কৰা কথাখিনি মই আপোনালোকক অসমীয়াত জনাইছো আৰু সাৰ্কুলাৰটি আপোনালোকে এতিয়া স্ক্ৰীনত দেখা পাই আছে আৰু ইয়াত স্পষ্টকৈ লিখিছে যে উইথ দ্য এইম অফ ইউটিলাইজিং আপাৰ আইডি এজ দ্য প্ৰাইমেৰী আইডেণ্টিফায়াৰ অফ দ্য ষ্টুডেণ্ট it is mandatory অৰ্থাৎ বাধ্যতামূলক to put upper ID in inter school transfers and migrations here onwards। এতিয়াৰ পাছৰ পৰা ইণ্টাৰ স্কুল ট্ৰান্সফাৰ আৰু মাইগ্ৰেশ্যনৰ ক্ষেত্ৰত অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ স্কুল বদলীকৰণ আৰু প্ৰবজন ক্ষেত্ৰত আপাৰ আইডি কোড কৰাটো মেণ্ডাটৰী কৰা হৈছে আৰু বাকি কথাখিনি ইয়াত লিখিছে যিখিনি কথা মই আপোনালোকক ইতিমধ্যে জনাইছো। আৰু এই নিৰ্দেশনাটি 30 জানুৱাৰী 2025 প্ৰকাশ পাইছে। আপোনালোকে সুচুকত দেখা পাই আছে আৰু আপোনালোকক মই জনাই থওঁ যে এই জাননীখন কিন্তু অসমৰ নহয়। এই জাননীখন প্ৰকাশ পাইছে গোৱা ৰাজ্যৰ ক্ষেত্ৰতহে ইয়াৰ প্ৰযোজ্য হ'ব। কিন্তু আমাৰ এতিয়ালৈকে আমাৰ অভিভাৱকসকলে হওক বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বহু সংখ্যকে হওক এতিয়ালৈকে কিন্তু সজাগ হোৱা নাই আপাৰ আইডিৰ প্ৰয়োজনীয়তাটোক লৈ পেলাই, আৰু যাৰ কাৰণে বহু সংখ্যক ছাত্ৰ ছাত্ৰী আপাৰ আইডি নোপোৱাকৈ থাকি যাব পাৰে, ৰৈ যাব পাৰে। গতিকে আমি শিক্ষক অভিভাৱক সকলোৱে সচেতন হ'ব লাগিব ভৱিষ্যতে আপাৰ আইডিৰ কিমান প্ৰয়োজনীয়তা আহি পৰিব সেই সম্পৰ্কে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে আপাৰ আইডি পোৱাৰ ক্ষেত্ৰত আমি যিমানখিনি সহায় আগবঢ়াব লাগে অভিভাৱক হিচাপে শিক্ষকৰ লগত আৰু শিক্ষক হিচাপে অভিভাৱকৰ লগত সেইখিনি সহায় সহযোগিতাৰ মাজতে আমাৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে আপাৰ আইডি পাবলৈ বা আপাৰ কাৰ্ড পাবলৈ সক্ষম হয় এই ক্ষেত্ৰত আমি নিশ্চয় ব্যৱস্থা ল'ব লাগিব। কাৰণ গোৱাত যিদৰে নিৰ্দেশনা প্ৰকাশ পাইছে, সাৰ্কুলাৰ প্ৰকাশ পাইছে যে ইণ্টাৰ স্কুল ট্ৰান্সফাৰ বা মাইগ্ৰেশ্যনৰ ক্ষেত্ৰত আপাৰ আইডি এতিয়াৰ পৰা বাধ্যতামূলক হ'ব, আপাৰ আইডি নাম্বাৰটো আপাৰ নাম্বাৰটো কোড কৰা। ঠিক সেইদৰে অন্য ৰাজ্যৰ লগতে ভাৰতবৰ্ষতো কিছুদিন পাছত তেনেধৰণৰ কোনো সাৰ্কুলাৰ নোলাব যে তাকো কোনো গ্যাৰাণ্টি দিব নোৱাৰে। গতিকে সেই সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকল বিপদত পৰিব। গতিকে যদি বিশেষ অসুবিধা নাই তেন্তে আমি নিশ্চয় আমাৰ আপাৰ আইডি কাৰ্ড বনাই লোৱাটো আমাৰ কাৰণে ভাল হ'ব। এই কথাখিনি আপোনালোকক জনাবলগীয়া আছিলে, খুবেই ইম্পৰ্টেণ্ট কথা হয়। কাইণ্ডলি শ্বেয়াৰ কৰিব। ধন্যবাদ।